বিশ্বনাথত এজন কুখ্যাত বেটেৰী চোৰক আটক বিশ্বনাথ আৰক্ষীৰ। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন সময়ত বিভিন্ন ঠাইত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে। আৰক্ষীয়ে বিভিন্ন অভিযান চলাই চুৰি কাৰ্যৰ লগত জড়িত লোকক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে যদিও চোৰৰ উপদ্ৰৱ হ্ৰাস হোৱা নাই। ইতিমধ্যে বিশ্বনাথ নগৰৰ কোচগাঁওস্থিত ফেশ্বন চিটিৰ পিছফালে বেটেৰী চুৰি কৰা অভিযোগত এজাহাৰৰ ভিত্তিত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই অৱশেষত আজি বিয়লি বিশ্বনাথ নগৰৰ BG ৰোডত আৰক্ষীৰ বেটেৰী চুৰি কাৰ্যৰ লগত জড়িত এজন চোৰক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই বেটেৰী চোৰটো চাৰিদুৱাৰ থানাৰ অন্তৰ্গত আকাবস্তিৰ বঙালী গাঁৱৰ মুস্তাফা হুছেইন বুলি জানিব পৰা গৈছে। তোৰ লগত কথাহে পাতি আছিলো। ভাঙি যাব।